চিভিল হস্পিটেলত আমাৰ ইয়াতে বহু পুৰণা অভাৱ এটা আজি পূৰণ হৈছে। আজি চিজেৰিয়ান আৰম্ভ হৈছে ইয়াতে অপাৰেশ্যন। নহ'লে আগতে কি হয়, ইয়াৰ পৰা পাছিঘাট যাবলগীয়া হয়, ধেমাজি যাবলগীয়া হয়, নহ'লে ডিব্ৰুগড় যাবলগীয়া হয়, এনেকুৱা কেছবোৰ। আৰু মই ধন্যবাদ জনাইছোঁ আমাৰ গুৱাহাটীৰ পৰা চৌধুৰী ডাঙৰীয়া আহিছে, MP ডাঙৰীয়াকো ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ গোটেই এটা কালেক্টিভ প্ৰচেষ্টা, তেখেতসকলৰ কালেক্টিভ প্ৰচেষ্টাত আমি ইয়াত আৰম্ভ কৰিব পাৰিছোঁ। আৰু যিখিনি প্ৰয়োজনীয় মেন পাৱাৰ আগত আমাৰ নাছিলে, কিন্তু তেখেতসকলে লাগি মেলি আমাক আনি দিয়াৰ কাৰণে ডক্টৰ আমাক যিটো প্ৰয়োজন, তাৰ ওপৰতে লাহে লাহে চিজেৰিয়ান অপাৰেশ্যনটো যেতিয়া যদি সংখ্যা বাঢ়ি যায়, তেতিয়া পাৰ্মানেণ্ট ব্লাড বেংক এটাৰ কাৰণেও আমি ভাবি আছোঁ। কিন্তু এতিয়া ধেমাজিৰ পৰাই ব্লাড আনি আমি কৰিব পৰা, সপ্তাহত 2-3বাৰকৈ কৰিব পৰাকৈ আমাৰ এতিয়া কেপাচিটি হৈ গৈছে। তো এইটো এটা শুভ দিন জোনাইবাসীৰ ৰাইজৰ কাৰণে। এইটো ফেচিলিটি আমি আজিৰ পৰা আৰম্ভ কৰি দিছোঁ। আৰু তাৰ কাৰণে মই অসম চৰকাৰ আৰু আমাৰ হেল্থ ডিপাৰ্টমেণ্টক, স্বাস্থ্য বিভাগক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু সাংসদ ডাঙৰীয়া নেৰানেপেৰাকৈ গোটেই ব্যৱস্থাটোৰ কাৰণে ৰাখি ৰখাৰ কাৰণে তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ।